দুপৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ঠিকাদাৰী কৃষিৰ সৈতে কোনো ধৰণে ৰিলায়েন্স জড়িত নহয় ঠিকাদাৰী কৃষিৰ বাবে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে কোনো মাটিও ক্ৰয় কৰা নাই ৰিলায়েন্সে পঞ্জাব অথবা হাৰিয়ানা নহয় দেশৰ কোনো ঠাইতে এনে উদ্দেশ্যৰে মাটি ক্ৰয় কৰা নাই ৰিলায়েন্সে ঠিকাদাৰী কৃষি অথবা কৰ্পোৰেট কৃষিৰ সৈতে জড়িত হোৱাৰ ভৱিষ্যতেও কোনো ধৰণৰ পৰিকল্পনা নাই ৰিলায়েন্সে পোনপটীয়াকৈ কৃষকৰ পৰা খাদ্য শস্য ক্ৰয় নকৰে ৰিলায়েন্সে সদায় খাদ্য যোগানধাৰীসকলক MSP অৰ্থাৎ ন্যূনতম সমৰ্থন মূল্যত কৃষি শস্য ক্ৰয় কৰাত গুৰুত্ব দি আহিছে দেশৰ কৃষকসকলে যাতে তেওঁলোকে উৎপাদন কৰা খাদ্য সামগ্ৰী উচিত মূল্যত লাভ কৰে তাৰ ওপৰত ৰিলায়েন্সে সদায় গুৰুত্ব দি আহিছে কঠোৰ শ্ৰম উৎসৰ্গিত মনোভাৱ আৰু কৃষিত নতুনত্ব অনাৰ ক্ষেত্ৰত ভাৰতীয় কৃষকসকলক উৎসাহিত কৰি আহিছে ৰিলায়েন্সে সেয়াই নহয় দেশৰ 130 কোটি লোকক অন্ন যোগান ধৰা অন্নদাতাসকলক ৰিলায়েন্সে সদায় গভীৰ সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰি আহিছে ৰিলায়েন্স কৰ্তৃপক্ষই এই কথা স্পষ্ট কৰি দিছে বাইজুছ য়াং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰক যিসকল বয়সত কুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত বয়স কম হ'লেও এওঁলোক কামত ডাঙৰ কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে এইটো সঁচা যে প্ৰতিভাৰ কোনো বয়স নাথাকে প্ৰতিভাৰ কোনো পৰিধি নাথাকে ইয়াকে প্ৰমাণ কৰি দেখুৱালে মুম্বাইৰ 15 বছৰীয়া খুশী পুঞ্জে যে কেইবাটাও ডাঙৰ ডাঙৰ কাম কৰি কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে 3 साल के बच्चे के हाथ रुई से मुलायम होते हैं लेकिन 3 साल की उम्र में ही वो हाथ लोहे के बन जाएं तो उसे कोई क्या मात देगा वैसे भी उसके नाम में ही खुशी है मिलिए खुशी से जो 2 बार दुनिया की सबसे कम उम्र की कराटे ब्लैक बेल्ट चैंपियन बनने का रिकॉर्ड बना चुकी है फोर टू 5 आवर्स प्रैक्टिस करती हूँ दिन में सुबह मेरी कराटे की प्रैक्टिस होती है और शाम को मेरी वेपन्स वगैरह उनकी प्रैक्टिस होती है खुशी कराटे में कितनी हुनरमंद है इसका अंदाजा इसी बात से लगता है कि वो सिर्फ 7 साल की उम्र में महाराष्ट्र में सबसे कम उम्र की फर्स्ट डिग्री ब्लैक बेल्ट चैंपियन बनी 2 ही साल बाद 2014 में 9 साल की उम्र में खुशी ने झंडा गाड़ा और दुनिया की सबसे कम उम्र की सेकंड डिग्री चैंपियन बन गई 2018 में 13 साल की उम्र में खुशी ने दुनिया की सबसे कम उम्र की थर्ड डिग्री ब्लैक बेल्ट चैंपियन का खिताब जीता खुशी की मां बुलबुल पुंज भी जूडो खेलती थी जूडो का वही अनुशासन उन्होंने अपनी बिटिया के दिलो दिमाग में भरा आस पड़ोस के लोगों ने सवाल उठाए कि लड़की को कराटे क्यों सिखाना है चोट लग जाएगी लेकिन एक मां का दिल जानता था कि उसकी बच्ची में एक अनोखा जुनून है 4 साल की भी नहीं थी वो उसी टाइम उसने एक इंटर स्टेट चैंपियनशिप में शी वॉज द यंगेस्ट और जिस कैटेगरी में भी वो खेल रही थी उसमें भी सबसे छोटी थी और उसने 2 सिल्वर मेडल मारे थे और उसके बाद वो नेशनल्स खेलने पूना गई थी तो मतलब तब मुझे रियलाइज हुआ कि शायद ये आगे जाके कुछ कर सकती है इसी का नतीजा है कि इतनी कम उम्र में ही खुशी के पास देश विदेश में जीते 400 से ज्यादा मेडल हैं और वो हरियाणा में होने वाले खेलो इंडिया में भी अपनी दावेदारी पेश करने वाली है मेरे पेरेंट्स जो हैं वो मुझे बहुत सपोर्ट करते हैं मम्मी का काफ़ी इंपॉर्टेंट रोल है टूर्नामेंट्स में अगर जल्दी जल्दी कभी पहनना होता है तो स्टार्टिंग में तो मैं पहन के चली आती हूँ उसके बाद अगर 1 फाइट 2 फाइट हुई तो हमें अपना जो ग्लव्स वगैरह उनका कलर चेंज करना होता है जो है तो वो जब चेंज करना होता है तो हार्डली वो 1 मिनट से भी कम टाइम देते हैं तो मम्मी उधर सारे इक्विपमेंट्स लेके बैठी होती हैं और वो जल्दी जल्दी मेरे चेंज करवाती हैं उतार के वो पहनाती हैं एक माँ की इच्छा ने एक बच्ची को
जैसे नए पंख दे दिए हैं। अब वो नहीं रुकने वाली। এই কিশোৰীগৰাকী সঁচাকৈ বিস্ময়কৰ। কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন বালিকা আমাৰ আশে পাশে আছে। 16 জানুৱাৰীৰ পৰা নিউজ 18 দেখা পাব এনেকুৱা কিছু বিস্ময় কিশোৰী যি আপোনাক আচৰিত উদ্যম প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী চাবলৈ নাপাহৰিব বাইজুছ য়াং জিনিয়াছ। আগুন উদয়পুৰ কথা গাঁৱত এটা বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। 28 ডিচেম্বৰৰ নিশা 4 জন লোকক নিৰ্মম প্ৰহাৰত প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন লোকে। ঘটনাৰ বিৱৰণ অনুসৰি পাত্ৰাছ মুৰা নামৰ লোকজনৰ বাসগৃহত সন্ধিয়া হঠাৎ 4 জন লোকে প্ৰৱেশ কৰে। তাৰ পিছত লোককেইজনে এগৰাকী মহিলাক নাচিবলৈ জবৰদস্তি কৰে। নাচিবলৈ অমান্তি হোৱাত এজন লোকে গটিয়াই দিয়ে মহিলাগৰাকীক। লগে লগে পাত্ৰাছ মুৰাই উভতি ধৰাত বেয়াকৈ প্ৰহাৰ কৰে সুৰাপাৰী লোককেইজনে। আৰু এই ঘটনাৰ পাছত মুমূৰ্ষ অৱস্থাত আটাইকেইজনে মিলি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু সাৱটি লয় লোকজনে। ইফালে সমগ্ৰ ঘটনা লুকুৱাবৰ বাবে মৃতকৰ পত্নীক হেঁচা প্ৰয়োগ কৰি মৃতদেহটো পথাগড়ৰ কাষতে থকা ঘন হাবিত পুতি থয়। পৰৱৰ্তী সময়ত এই ঘটনা মাৰ্ঘেৰিটা আদিবাসী ছাত্ৰ সন্থাই গম পাই চৰজমিন তদন্ত আৰম্ভ কৰে। এই কথা সত্য প্ৰমাণিত হোৱাত লেখাপানী আৰক্ষী থানাত গোচৰৰ অভিযোগত 3 হত্যাকাৰী চানু লিম্বু, বিশাল ভুজেল আৰু কালে মাঝিক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমানেও পলাতক অৱস্থাত আছে কমল সিং নামৰ আন এটা হত্যাকাৰী। হত্যাকাৰী স্বীকাৰোক্তিৰ ভিত্তিত মাৰ্ঘেৰিটা দণ্ডাধীশৰ উপস্থিতিত লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰঞ্জয় বৰাৰ নেতৃত্বত যোৱা এটা দলে মৃতদেহটো পুতি থোৱা ঠাইৰ পৰা খান্দি উলিয়াবলৈ সক্ষম হয়। আৰু বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। দোষী কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালৰ লগতে আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিনজে। ইতিমধ্যে অপৰাধীকেইটাক জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে পলাতক কমল সিঙৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে লেখাপানী আৰক্ষী। আৰু কথা চাপৰি গাঁৱত এটা সংগঠিত বৰ্বৰিত মানৱ হত্যা হৈছে। পাত্ৰাছ মুৰা নামৰ ঘৰত গাঁৱৰে 4 জন ব্যক্তি আহি ঘৰৰ মানুহবিলাকক উঠাই আৰু কিবা এটা সৰু এটা ঘটনাৰ লৈ কাজিয়া হয়। তাত কাঞ্চি নামৰ এজন মহিলা এগৰাকী আছিলে, নেপালী সম্প্ৰদায়ৰ গোৰ্খা মহিলা এজনী আছিলে। তাক কেনেকুৱা এই 4 জন ব্যক্তিয়ে ঠেলা হেঁচা কৰাত পৰি যোৱাত পাত্ৰাছ যিজন এতিয়া ডেড বডি আমি কবৰ স্থানৰ পৰা পুতি থোৱা আমি আনিলোঁ, সেইজন ব্যক্তিয়ে বেলেগৰ মহিলাক বা বেলেগৰ তিৰোতাক বা পত্নীক কিয় ধাক্কা মাৰিব লাগে বা তেনেধৰণৰ হাত লগাব লাগে কিয় তেনেকুৱা কোৱাত মানে সেইটোৱে ডাঙৰ অপৰাধ। আৰু বাহিৰত উলিয়াই পেলাই তেখেতক বৰ্বৰ নিৰীহংভাৱে তেখেতক মাৰা হ'ল। নৱবৰ্ষৰ প্ৰথম সপ্তাহত ইতিমধ্যে সমাপ্ত হৈছে কৰোনা প্ৰতিষেধকৰ ড্ৰাই ৰান। দেশত শীঘ্ৰে আৰম্ভ হ'ব কোভিশ্বিল্ড আৰু কোভাক্সিন ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া। পুনেৰ চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা কোভিশ্বিল্ড হ'ব দেশৰ জনসাধাৰণক প্ৰদান কৰা প্ৰথমটো ভেকচিন। তাৰ সমান্তৰালকৈ দিয়া হ'ব ভাৰত বায়'টেকৰ কোভাক্সিন। দুয়োটা ভেকচিনেই ইতিমধ্যে পাইছে DCGIৰ অনুমোদন। বৰ্তমানলৈ 75 নিযুত কোভিশ্বিল্ড ভেকচিন মজুত থকাৰ কথাও জনালে DCGIৰ প্ৰধান ডাক্তৰ VG চেমানিয়ে। হাই ৰিস্ক গ্ৰুপক প্ৰথমে দিয়া হ'ব কোভিড ভেকচিন। চিকিৎসক আৰু চিকিৎসাকৰ্মীক দিয়া হ'ব এই ভেকচিন। 50 বছৰ ঊৰ্ধৰ লোকক দিয়া হ'ব ভেকচিন। কোভিড ভেকচিন লোৱাটো বাধ্যতামূলক নহয়, স্বেচ্ছামূলকহে। পূৰ্বে কোভিডত আক্ৰান্ত হোৱা ব্যক্তিও এই ভেকচিন ল'ব লাগে। কৰোনা আক্ৰান্ত লোকক 14 দিনৰ পিছতে ভেকচিন লোৱাৰ পৰামৰ্শ। কাৰণ এই ভেকচিন কিমান সুৰক্ষামূলক হ'ব তাক নিৰীক্ষণ কৰা হ'ব ভেকচিন লোৱাৰ পিছতে। আৰু কিছু পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা যাব। হয়তো কোনোৱে জ্বৰ, গাৰ বিষকে ধৰি দেহত বহু ধৰণৰ বিশেষ লক্ষণো দেখিবলৈ পোৱা যাব বুলি ইতিমধ্যে জানিবলৈ দিয়া হৈছে। কৰ্কট, ডায়েবেটিছ, হাইপাৰটেনশ্যনকে ধৰি বহু জটিল ৰোগত আক্ৰান্তক এই ভেকচিন নোলোৱাৰ পৰামৰ্শ দিয়া হৈছে। 28 দিনত দুবাৰকৈ দিয়া হ'ব এই ভেকচিন। কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18।
সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ। সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাই লক্ষ্য নেটৱৰ্ক 18। মন্ত্ৰী যোগেন মোহনৰ ঘনিষ্ঠ বিজেপি নেতা বিপুল ফুকনে যোগ দিলে অসম জাতীয় পৰিষদত। বিজেপি মাহমৰা গ্ৰাম্য মণ্ডলৰ সম্পাদকৰ দায়িত্বত আছিল বিপুল ফুকন। ক্ষমতাৰ বাবে দলটোৰ অভ্যন্তৰত হোৱা কণ্ডলৰ পৰিণতিতে মন্ত্ৰী যোগেন মোহনৰ অতি বিশ্বস্ত সোঁহাত স্বৰূপ মাহমৰা গ্ৰাম্য মণ্ডলৰ সাধাৰণ সম্পাদক বিপুল ফুকনে দলৰ সাধাৰণ সম্পাদকৰ পদৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। কেইদিনমানৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰাৰ পাছত দেওবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে। মাহমৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত জাতীয় পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক বিশ্বজিৎ টিপমিয়া, চৰাইদেউ জিলা আহ্বায়ক টংকেশ্বৰ কোঁৱৰৰ লগতে ভালেকেইজন নেতা এই যোগদান অনুষ্ঠানত উপস্থিত আছিল। অসম জাতীয় পৰিষদ যিটো দলে জন্মলগ্নৰে পৰা বলিষ্ঠ কণ্ঠেৰে অসমীয়া ৰাইজৰ আগত আহ্বান ৰাখিছে যে ভৱিষ্যতৰ দিনত মহা অসমীয়া জাতিক সকলো জাতি জনগোষ্ঠী খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰি মহা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ শক্তিশালী ৰূপত গঠন কৰি অৰ্থনৈতিক সাংস্কৃতিক আৰু এটা সাংস্কৃতিকভাৱে এটা শক্তিশালী ৰূপ দিবৰ কাৰণে যিটো লক্ষ্য আগত ৰাখিছে এই লক্ষ্যৰ প্ৰতি মোৰ অন্তৰৰ পৰা সদিচ্ছা জাগ্ৰত হৈছে আৰু মই সেইকাৰণে অংশগ্ৰহণ কৰিছোঁ। ব্ৰেকিং নিউজ তিনিচুকীয়াৰ পেঙেৰীৰ বিজুলীবন আৰক্ষী চকীত উদণ্ড যুৱকৰ তাণ্ডৱ। আৰক্ষীৰ বেৰিকেড ভাঙি কৰ্তব্যৰত আৰক্ষী জোৱানক প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে। যুৱকৰ আক্ৰমণত আহত আৰক্ষীৰ দুজন কনিষ্টবল। ফিলবাৰী মইলাপুং গাঁৱৰ অনন্ত দাং নামৰ এজন যুৱকে নিজৰ চেণ্টো বাহনত অবৈধভাৱে সুৰা কঢ়িয়াই আনিছে আৰু আৰক্ষীৰ নাকা চেকিঙত কৰ্তব্যৰত আৰক্ষী জোৱানক প্ৰহাৰ কৰে সুৰা ব্যৱসায়ীজনে। অভিযুক্ত অনন্ত দাঙে ফিলবাৰীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন গাঁৱত অৰুণাচলী সুৰা যোগান ধৰাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা আছিল। ইতিমধ্যে আহত 2 আৰক্ষী কনিষ্টবলে পেঙেৰী থানাত দাখিল কৰিছে এজাহাৰ। ইফালে পেঙেৰী আৰক্ষী অভিযুক্ত অনন্ত ডাঙৰ ঘৰত তালাচী চলাই যদিও ঘৰৰ সকলো সদস্যই পলায়ন কৰে। থকা অৱস্থাতে হৈছে অলৰেডি মই ওলাইছোঁ 2টা বজাত আৰু এজন ব্যক্তি মানে এইফালৰ পৰা আপোনাৰ এই গাড়ী এখন লৈ চেণ্ট্ৰ গাড়ী এখন লৈ এনেকুৱা এটা অভদ্ৰামি কৰিছেহি। ফাৰ্ষ্ট টাইম আহি তেখেতে গাড়ীখন কম মাজত ৰখাইছে ৰাস্তাৰ। সেইটো টাইমতে মই ডিউটি এই দুৱাৰমুখত পাইছোঁহি। তাৰপিছত তেখেতক মই বাধা দিব ইয়াৰ পৰা গৈছোঁ অলৰেডি তেখেতে চেকপোষ্টটো ভাঙি আছে। আমাৰ এই যিখিনি চেকপোষ্ট তেখেতে ভাঙি আছে। তেখেতক মই ডেডিকেটটো তেখেতক সেইখিনি কথা মই ক'ব যাওঁতে তেখেতে মোক লাষ্টত গৈ মোক ঘূৰিয়াই দিছে ডিউটি অৱস্থাত। আৰু সেই ডিউটি অৱস্থাত মোক ঘূৰিয়াব যাওঁতে মোৰে এজন লগৰে তেখেতে সেইখিনি সহ্য কৰিব নোৱাৰি তেখেতে আগবাঢ়ি গ'ল। আগবাঢ়ি যাওঁতে তেখেতক ঘুচাব বিচাৰিছে। সেইটো এতিয়া কাৰ সহ্য হ'ব কওকচোন? এনেকুৱা এটা 2 নম্বৰী কাম কৰি আছে। তেখেতক আমি বাধা দিব গৈছোঁ। তেখেতৰ 2 নম্বৰী কামখিনি আমি এইটো নাজানো, জানিলেও যিখিনি দেখি আছোঁ সেইখিনি আমি কৈছোঁৱেই। আৰু তেখেতে এইখিনি কাম কৰিব নালাগিছিল একচুৱেলি। সেইখিনি কৰাৰ কাৰণে তেখেতক বাধা দিব গৈ আজি আমি এনেকুৱা এটা পৰিস্থিতিত হৈছোঁ যাতে এনেকুৱা এটা কাম আৰু দ্বিতীয়বাৰ কোনো যাতে কৰিব নালাগে। সেইটো কাৰণে মই